নমস্কাৰ অসমবাসী মোৰ জীৱনৰ প্ৰথমটো ইউটিউব ব্লগলৈ আপোনালোকক স্বাগতম জনাইছো আজি মই আহিছো মাজুলীৰ শ্ৰী শ্ৰী সামগ্ৰী সত্ৰলৈ নমস্কাৰ মই বৰ্ষা বৰবৰুৱা মাজুলী সাংস্কৃতিক বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ স্নাতকোত্তৰ মহলাৰ প্ৰথম ষান্মাসিকৰ ছাত্ৰী আজি মই আপোনালোকক লৈ আহিছো অসমৰ মুখাশিল্প বিশ্বৰ সৈতে পৰিচয় কৰাই দিবলৈ সক্ষম হোৱা সামগ্ৰী সত্ৰলৈ আহোম ৰজা স্বৰ্গদেউ চক্ৰধ্বজ সিংহৰ পৃষ্ঠপোষকতাত 1663 খ্ৰীষ্টাব্দত শ্ৰী শ্ৰী সামগ্ৰী সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিল সত্ৰখনৰ প্ৰথম সত্ৰাধিকাৰ আছিল শ্ৰী শ্ৰী চক্ৰপাণি আতা অসমৰ মুখা হৈছে শংকৰদেৱৰ সৃষ্টি তেওঁৰ হাতৰ পৰশতে অসমত এই কলাই প্ৰথমবাৰৰ বাবে প্ৰাণ পাই উঠিছিল আৰু পৰৱৰ্তী সময়ত তেখেতৰ নাতি চক্ৰপাণি আতা তথা অন্য শিষ্য তথা আৰু নানান কলা কৌশলীৰ হাততে এই কলাই আগবাঢ়ি আহিছে অসমৰ মুখাশিল্প বিশ্ব দৰবাৰত পৰিচয় কৰাই দিবলৈ সক্ষম হৈছিল শ্ৰী শ্ৰী কুশকান্ত দেৱগোস্বামীয়ে তেওঁ অসমৰ বিভিন্ন ঠাইৰ লগতে বহিৰাজ্যতো মুখাক প্ৰদৰ্শনী পাতি মুখা নিৰ্মাণ কৰা কলা জনপ্ৰিয় কৰি তুলিছিল তেখেতৰ মৃত্যুৰ পিছত তেখেতৰ উত্তৰসূৰীয়ে এই কলাক জীয়াই ৰাখিবলৈ আৰু প্ৰসাৰ ঘটাবলৈ অশেষ চেষ্টা কৰি আহিছে যাৰ বাবে মাজুলী সামগ্ৰী অঞ্চল বিশ্ববিখ্যাত হৈ পৰিছে আমি আছো তেখেতৰে সন্তানৰ লগত দুআষাৰ কথা আছে বৰ্তমান শ্ৰী শ্ৰী সামগ্ৰী সত্ৰত মোৰ লগত আছে শ্ৰী শ্ৰী কুশকান্ত দেৱগোস্বামীৰ সন্তান প্ৰদীপ গোস্বামী মই এখেতৰ পৰা জানিব বিচাৰিম মুখা শিল্পৰ বিষয়ে মুখা শিল্প হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টি মুখা কলা গুৰুজনে বটদ্ৰৱা থানত থাকোঁতেই গোটেই ভকত বৈষ্ণৱৰ অনুৰোধ মৰ্মে তেখেতে মুখা তৈয়াৰ কৰিবলৈ ল'লে আৰু ব্ৰহ্মা বিষ্ণু ৰুদ্ৰ লক্ষ্মী সৰস্বতী গৰুড় পক্ষী আদি কৰি সকলো মুখা থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰি এখন ভাওনা পাতিলে চিহ্ন যাত্ৰা ভাওনা আৰু সেই ভাওনাৰ যোগেদিয়ে মুখা কলাক পৰিচয় আনি দিলে প্ৰথম তাৰপিছত গুৰুজনে সেই মুখা তৈয়াৰ কৰাৰ পিছতে গুৰুজনৰে নাতি হিচাপে আছিলে চক্ৰপাণি আতা চক্ৰপাণি আতাৰে নাতি আমি গতিকে আমাৰ পিতৃপুৰুষ আমাৰ পিতৃ এইবিলাক সকলো নাতি পৰম্পৰা সূত্ৰে পোৱা যিটো মুখা কলা এই মুখা কলাক জীয়াই ৰখাৰ যিটো এটা প্ৰচেষ্টা আছিলে সেইটো সেই প্ৰচেষ্টাৰে বৰ্তমান অৱস্থাত আহি আমাৰ পিতৃপুৰুষৰ হাতত পৰিলে মাজুলী সামগ্ৰী সত্ৰৰ প্ৰয়াত সত্ৰাধিকাৰ আৰু তেখেতে 2003 চনত মুখাৰ ওপৰতেই সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হ'ল কাৰণটো হ'ল মুখা মুখা কলাক লৈ তেখেতে ভাৰতৰ প্ৰত্যেক ৰাজ্যলৈকে যোৱা সৌভাগ্য মিলিছিলে চৰকাৰীভাৱে যিবিলাক কৰ্মশালা হৈছিলে প্ৰদৰ্শনী হৈছিলে আৰু ভাওনা হৈছিলে সকলোতে তেখেতে সহযোগিতাৰ ফলত 2003 মুখাৰ ওপৰত সংগীত নাটক একাডেমী বঁটা লাভ কৰিবলৈ সক্ষম হ'ল আৰু তাৰেই ফলশ্ৰুতিত আমি সৰুৰে পৰাই দেখিছিলোঁ আমাৰ পিতৃপুৰুষে মুখাৰ লগত জড়িত হোৱা তেখেতে শিক্ষকতা কৰিলে মুখাৰ লগত জড়িত হ'ল নাটক তৈয়াৰ কৰিলে নিজে গীত গাব পাৰে নিজে বজাব পাৰে সকলোখিনি কৰাৰ যিখিনি আমি আৰ্হি দেখা পাওঁ তেখেতৰ যোগেদি তাৰ প্ৰতি আমি আকৰ্ষিত হৈ মুখাৰ লগত জড়িত মুখা সেই সৰু কালৰ পৰা দেখা পোৱাৰ পিছত আমি মুখা তৈয়াৰ কৰিবলৈ ল'লোঁ বৰ্তমান অৱস্থাত আমাৰ এই সংগ্ৰহালয়ত থকা প্ৰায়খিনি মুখাই আমাৰ হাতেদি তৈয়াৰী মুখা গতিকে আমি আমাৰ আটাইছৰে যিবিলাক কৰিছিলে তাৰে অনুসৰণ কৰি আমি মুখা তৈয়াৰ কৰিবলৈ চেষ্টা কৰোঁ যেনে আমাৰ মুখা তৈয়াৰ কৰোঁতে বাঁহ বেতৰ প্ৰয়োজন হয় গতিকে বাঁহৰ কাঠিৰে তৈয়াৰী আমি সজা তৈয়াৰ কৰোঁ সেই সজাটিৰ ওপৰত বেতেৰে বান্ধি আমি তাৰ ওপৰত কুমাৰ মাটি দি মানে কটন কাপোৰ লগাই সেইটো শুকোৱাৰ পিছতে তাৰ ওপৰত আমি গোবৰ মাটি দি চেহেৰা কৰোঁ যিটো ৰূপ দিওঁ আমি কোনোবা এটা মুখাৰ আমি ৰূপ দিবলৈ চেষ্টা কৰোঁ আৰু তাৰ পৰাই সেই ৰূপটো দিয়াৰ পিছত তাৰ ওপৰত পুনৰ কুমাৰ মাটি দি কটন কাপোৰ লগাই মুখাটো মিহি কৰি লগাই শুকুৱাই তাৰ ওপৰত আমি ৰং কৰিবলৈ ব্যৱস্থা কৰোঁ গতিকে এইটো হ'ল গুৰুজনে দিয়া মুখা তৈয়াৰ কৰাৰ প্ৰণালী গতিকে এই মুখাটো আমি বাঁহ বেতেৰে তৈয়াৰ কৰি সম্পূৰ্ণ কৰি উলিয়াবলৈ চেষ্টা কৰিলোঁ
লগতে যিবিলাক মুখা আছে সেইবিলাক প্ৰায়বিলাক মুখা আমাৰ হাতেদি তৈয়াৰী মুখা। গতিকে আমাৰ পিতৃপুৰুষৰ আশীৰ্বাদৰ ফল হিচাপে আমি এইটো কৰিবলৈ সাহস পাইছোঁ বুলি ধৰি লৈছোঁ। লগতে এইবিলাক আছে নটকাই মুখা, নৰসিংহৰ সেয়া আছে, সেয়াটো বৰ মুখা বা চৌ মুখা বুলি কয়। নৰসিংহৰ এই ভাগ আমাৰ আটাইচৰৰ হাতেদি তৈয়াৰী মুখা, মাজৰ এই ভাগ, সেই ভাগ আমাৰ হাতেদি তৈয়াৰী মুখা। তাৰ পাছতে আমি আহিলোঁ তেওঁৰে উত্তৰী পুৰুষ পদ্মশ্ৰী ডক্টৰ হেমচন্দ্ৰ গোস্বামীৰ ওচৰলৈ। তেওঁ মুখাশিল্প প্ৰসাৰৰ হকে অশেষ কষ্ট আৰু সাধনা কৰি আহিছে। তেওঁ মুখা প্ৰস্তুত কেনেকৈ কৰা হয় তাৰ প্ৰণালী বিষয়ে আমাক আভাস দিলে। মুখা সাজিবলৈ বিভিন্ন কেঁচা সামগ্ৰী যেনে বাঁহ, বেত, কাপোৰ, কুমাৰ মাটি, গোবৰ, কাগজ, ৰং ইত্যাদি ব্যৱহাৰ কৰা হয়। মুখা প্ৰস্তুতকৰণৰ প্ৰথম পৰ্যায়ত আধা পইনত বাঁহৰ কাঠি বনোৱা হয়। তাৰ পাছত মুখাৰ জকা বা খাং বনোৱা হয়। সেই জকাটো পোনকৈ ধৰি ৰাখিবলৈ বাঁহৰ হালি আৰু কামি তৈয়াৰ কৰা হয়। কেতবোৰ নিৰ্দিষ্ট স্থানত বেতৰ সূতাৰে বান্ধি কুমাৰ মাটি গুলি বোকা কৰি কাপোৰত সানি মুখাৰ জকাটোৰ ওপৰত লগাই কাঠিবোৰ ঢাকি দি ৰ'দত শুকাবলৈ দিয়া হয়। পৰৱৰ্তী পৰ্যায়ত কুমলীয়া ঘাঁহ খোৱা পোৱালি গৰুৰ গোবৰ আৰু কুমাৰ মাটি একেলগে কৰি হাতেৰে মঠি খামুচীয়া হ'লে বাঁহৰ ঘৰণিৰে কাপোৰ মেৰিওৱা মুখাৰ জকাটোৰ ওপৰত মাটি লগাই চেহেৰা দিয়া হয় আৰু শুকাবলৈ ৰ'দত দিয়া হয়। মুখ শুকালে তাৰ ওপৰত গোবৰ মাটিৰে নিখুঁত চেহেৰা দিয়াৰ পাছত ৰ'দত দি আধা শুকোৱা হওঁতে কুমাৰ মাটি লগোৱা কাপোৰ মুখাৰ ওপৰত মাৰি মাটিখিনি ঢাকি ৰ'দত শুকাবলৈ দিয়া হয়। আধা শুকোৱা পাছত বাঁহৰ ঘৰণিৰে মিহি কৰি পুনৰ শুকাবলৈ দি সম্পূৰ্ণ শুকোৱা পাছত ৰং সনা হয়। ৰং সানি হোৱাৰ পাছত মুখাখন ৰ'দত শুকাবলৈ দিয়া হয়। ৰং শুকোৱাৰ পাছত মুখাখনৰ ভিতৰৰ থাক বা জকাটো বাহিৰলৈ উলিয়াই দিয়া হয় আৰু তাৰ পাছতে মুখাখন হৈ পৰে পৰিধানৰ উপযোগী। মুখাখন পৰিধানৰ উপযোগী হোৱাৰ পাছতেই ভাৱৰীয়াসকলে সেই মুখাখন ভাওনা আৰু ৰাসত পৰিধান কৰে। মুখা হৈছে তিনি প্ৰকাৰৰ: বৰ মুখা বা চৌ মুখা, চুকেশ্বৰ মুখা আৰু মুখা মুখা। তেওঁ দেখুওৱা এই মুখাখন হৈছে চৌ মুখা। এই মুখাখন পৰিধান কৰাৰ পাছত মুখখন যেতিয়া সঞ্চালন হয় তেতিয়া মুখাখনো সঞ্চালিত হ'বলৈ ধৰে। মুখমুখা ভাৱৰীয়াই নিৰ্দিষ্ট ভাৱৰ পোচাকৰ সৈতে পৰিধান কৰে আৰু ভাওনাত ভাও লয়। তেখেতে আমাক বিভিন্ন ধৰণৰ মুখা দেখাইছিল, যেনে ৰাজ্য, বস্তু আৰু বিভিন্ন ধৰণৰ জীৱ-জন্তু। তাৰ লগতে তেওঁ পৰম্পৰাগতভাৱে মুখা ভাওনাৰ ওপৰত ক'ত মুখা কৰিছিল তাৰ বিষয়ে কৈছিল। তেখেতে কৈছিল যে কাহিনীৰ নাটকতো কেৱল মুখাৰেও ভাওনা কৰা হয়, যাক মুখা ভাওনা বুলি অভিহিত কৰা হয়। বৰ্তমান এই মুখা ভাওনাই বিশ্ব দৰবাৰত প্ৰতিষ্ঠা লাভ কৰি সমাদৰ লাভ কৰিছে। এই মুখাসমূহৰ অংগ সঞ্চালন কৰে, যেনে মুখ, চকু, হাত, তৰোৱা ইত্যাদি উল্লেখযোগ্য। এনেবোৰ দিশৰ বাবে এই ভাওনা অতি জনপ্ৰিয় হৈ পৰিছে। বৰ্তমান সময়ত মুখাক কেৱল ভাওনাতে আবদ্ধ নাৰাখি বিভিন্ন ক্ষেত্ৰতো ব্যৱহাৰ কৰা হয়, যেনে উপহাৰ হিচাপে দিয়া উৎসৱ পাৰ্বণত, সভা সমিতিত